উপস্থিত সমূহ ৰাইজ 1 নম্বৰ নকুল গাঁৱৰ মা মনসা আইৰ পূজাত যিসকল ধৰ্মপ্ৰাণ উপস্থিত হৈ আছে, মই বৰ বেছি নাজানো যে ইয়াৰ ইতিবৃত্তত বহু বছৰ হৈ গৈছে। ইয়াৰ আৰম্ভণিৰ তথ্য বিচাৰাৰ কাৰণে মই এটা সুযোগ পাইছোঁ, কিন্তু বৰ অসুবিধাৰ কাৰণে হাতটো কৰি ল'ব নোৱাৰিলোঁ। কম হ'লেও ইয়াৰ 100 বছৰ দূৰ হৈ বহু পাৰ হৈ গুচি গ'ল। প্ৰথম আৰম্ভণিত আছিল যে মই শুনা কথা আমাৰ বুঢ়া বুঢ়ীবিলাকে কৈছিল, কাৰণ মোৰো যথেষ্ট বয়স হ'ল। তেওঁলোকে আলোচনা কৰিছিল যে আমাৰ ইয়াত মহামাৰী বৰ উৎপাত হৈছিল, কাৰণ ৰাতিপুৱা যদি এটা শ্মশানত লৈ যায়, গধূলি এটা লৈ যায়, এনেকুৱা মানুহখিনিৰ ভয়ত বৰ আতংকৰ সৃষ্টি হৈছিল। তাৰে ভিতৰতে মানুহ কেইজনমানে আলোচনা বিলোচনা কৰি এই জেগাত আমাৰ তেতিয়া ৰাতি কালী পূজাৰ আৰম্ভ হৈছিল বুলি আলোচনা শুনি আছোঁ মই। কিন্তু তাৰপিছতে সেই পুৰোহিত, সুন্দৰ পুৰোহিত, আজিতকৈ অতি ভাল পুৰোহিত, গতিকে তেওঁলোকে ইয়াত কালী পূজা কৰিছিল। আৰু এই শংকুৰ হাবিখিনিত তেওঁলোকে জোৰা কটা কৰি যাতে ৰাতি 12টা বজাত ভোগ লৈ গৈছিল। আৰু ভোগ লৈ যাওঁতে মানুহখিনি কৈছিল যে হ'ল আপোনালোকৰ কোনোবা মোৰ লগত যাব নেকি? নাযাওঁ যদি মই অকলে তাত সেই ৰাতি 12টাত মই ভোগ দি আহিম। তেতিয়া সাহসী মানুহকেইজনে কৈছিল যে নহয়, আপোনাৰ লগত আমিও যাম। তেতিয়া সেই পুৰোহিতজনে কোৱা কথা জানো যে মানুহখিনিক সতৰ্ক কৰি দিছিল যে তোমালোকে কোনো আৱাজ নিদিবা, যে মই যি কৰোঁ মই মোৰ ইংগিত মতে মই কাম কৰি থৈ যাম। শেষত ভোগ গোটেই দিয়াৰ পিছতে তাৰপিছত মানুহখিনিক কৈছিল যে হেৰি তোমালোকে ভয় নকৰিবা, আৰু মই আগবাঢ়ি যাই থাকিম, তোলা মোৰ পিছে পিছে আহি থাকিবা, শুনি থাকা। তাৰে পিছতে এইখানতে পূজা সেই ভোগ দিয়াৰ অলপ ভিতৰতে মানে আচৰিত চিঞৰ বাখৰ আটাইবিলাকে শুনিছিল। ভয়ত আতংকৰ সৃষ্টি হৈছিল। তথাপি কিন্তু পুৰোহিতজন থকাৰ কাৰণে কোনো ভয় কৰা নাছিল। তাৰে ভিতৰতে আহি ইয়াত পূজা সমাপন কৰাৰ পিছত তেওঁলোকে পুৰোহিতজনে কৈছিল মানুহকেইটা যে তোমালোক আৰু ভয় কৰাৰ কোনো কাৰণ নাই, কাৰণ তোমালোকৰ যি মহামাৰীয়ে বৰ বিদ্যুৎ হৈ আছিল, গতিকে আজিৰ পৰাই তেওঁলোকে আঁতৰ হৈ গুচি যাব, কোনো চিন্তা নাই। তেতিয়াৰ পৰাই এই কালী পূজা আৰম্ভ হৈছিল। তাৰে পিছতে মানুহখিনি আলোচনা বিলোচনা কৰি মনসা আইৰ পূজাৰ আৰম্ভ হ'ল নেক্সট বছৰত কেতিয়াবা। কিন্তু এই চনটো মই উলিয়াম বুলি পেলাই এটা চিন্তা চৰ্চা কৰি আছোঁ, কিন্তু বৰ অসুবিধাৰ কাৰণে কিছুমান বস্তু নাপাৰ কাৰণে সেই চনটো মই উলিয়াব বিচাৰিবলৈ পৰা নাই। তথাপি এটা চেষ্টা অহা বছৰ হ'লেও মই বাচি থকাত মই সেইটো কৰিম বুলি এটা ইচ্ছা কৰিছোঁ বা প্ৰতিশ্ৰুতি দিছোঁ, কৰিম যদি প্ৰভু ভগৱানে মোক জীয়াই ৰাখায়। ধন্যবাদ। আজি ভক্তৰ ভিৰ যোৱা বছৰতকৈ বহু ভক্তৰ ভিৰ এতিয়া, আৰু প্ৰত্যেক বছৰতে কম হ'লেও 500-600 ইমান বাঢ়ি যাই আহিছে। গতিকে এইবাৰো ভক্তৰ ভিৰ যথেষ্ট পৰিমাণে হৈছে, আৰু আশা কৰোঁ যে অহাবাৰ এটা আৰু বেছি আশা কৰিছোঁ। আৰু আমাৰ যিখিনি কৰ্মকৰ্তা লোক আছে, ডেকা ল'ৰা আছে, যথেষ্ট পৰিশ্ৰম কৰে। তেওঁলোকৰ সুন্দৰ, ইয়াত কোনো হাহাকাৰ বা তেনেকুৱা কাজিয়া পেচালৰ কোনো বা নিচা দ্ৰব্য খোৱাৰো তেনেকুৱা কোনো হুলস্থুল নাই। সুন্দৰ পৰিৱেশত পূজা ভাগ সেনেকৈ চলি যাই আছে। এটা এটা ভাল কথা, বা বহুত মানুহে সেই কথাটো বিশ্বাস কৰে বা চাই থাকে, বা ঠিক সেনেকুৱা কৰি যে আমাৰ পূজা ভাৰ এই বছৰ যিমান হৈছে তাতকৈ আৰু বেছি অহাবাৰ হৈ থাকে। এনে কৰি ইমান বছৰৰ পৰা সুন্দৰভাৱে চলি আহি আছে। ধন্যবাদ। এইটো কথাত মই সিমান নহয়, কাৰণ আমাৰ পিতৃওতো প্ৰায় 80 বছৰ 85 বছৰত মৃত্যু হ'ল। মোৰো এতিয়া বৰ্তমান 86 বছৰত ভৰি গ'ল। গতিকে তেওঁলোকেও জানা নাছিল যে কিমান বছৰ ইয়াৰ জন্ম হৈছিল। শেষত মানে কি ক'ব? শেষত মানে বেলেগ নকওঁ যে এনেকুৱা মাহাত্ম্য যথেষ্ট আছে, যথেষ্ট মাহাত্ম্য আছে। সেইকাৰণে ইয়াত যাত্ৰী প্ৰত্যেক বছৰতে বৃদ্ধি হৈ যাই আছে। যদি মাহাত্ম্য নহ'ল হয়, যাত্ৰী বৃদ্ধি নহ'ল হয়। গতিকে আমি ভাবোঁ ইয়াত যথেষ্ট মাহাত্ম্য আছে। ইয়াত গোটেই জীৱন গোটেই বছৰ মানুহে ইয়াৰ এই পূজা ভাগ কোনোদিনে এৰিব নোৱাৰে, ই চলি থাকিবই লাগিব। এই আমি ক'ব নোৱাৰোঁ, আমাৰ জন্মৰ পৰা আটা আতি সকলোৱে কৰি আছিল। এতিয়া মোৰ মতে অতি 150 কম হোৱা নাই বছৰ।
150 বছৰৰ কম হোৱা নাই। এই মাহাত্যটো বহুতেই আছিল। আগতে বগা ঘোঁৰা এটা আহি এটা আমাৰ গুৱাহাটীলৈ অহা আছিল। কেম্প যেতিয়া আহিল, কেম্পৰ পৰা সেইবিলাক বস্তু ঠাণ্ডা হৈ গ'ল আৰু সেই কলেৰীয়া হোৱা লৈ পেলাই ইয়াতে পূজাখন আৰম্ভণি হয়। মৰি মাৰা কাৰোবাৰ হৈছিল, সেইটো লৈ পেলাই হৈছিল। সেইবিলাক মানুহ নাই এতিয়া। গতিকে আমি কেনেকৈ এনেকৈ আমি চলি আছোঁ অলপ অলপ কৰি। এই কমিটি এই মানুহ এতিয়া এই নতুন নতুন চলিৰ হাতত পৰি অলপ অলপ আৰু উন্নত কৰিছে, এনেহেন হৈছে কথাটো। কিন্তু পূজাৰ মাহাত্য আছে, সেইকাৰণে নহ'লে ইয়াতে মানে যোনে সেৱা কৰিছে সেই মানুহবিলাকে নিজে নিজে প্ৰমাণ পাইছে কিবা নহ'লেতো পূজাখন হৈ নাছিল, নহয় জানো? অঁ, এইটো আকৌ কম হৈছে আজি মোৰ মতে। যোৱা বছৰ আৰু বেছি হৈছিল, এইবাৰ অলপ কম হৈছে। আমাৰ ইয়াতে মানুহৰ কিবা ঘৰৰ আহোজ আছে, সেনেকৈ কিছু মানুহ ৰৈ গৈছে আৰু কিছু মানুহৰ মাক পিতাক মৰা বা কিবা সেনেকৈ নাহে নহয়, গতিকে সেনেকৈও ৰৈছে। কিন্তু মানুহ হয়, যথেষ্ট মানুহ হয়। এতিয়া মানুহ বহুত সোমাই আছে বাহিৰত, এতিয়া টুপি লগাই নাই। আমাক খাব শেষতে হ'ব। গতিকে এইটো আমি চলাই থকাৰ কাৰণে এতিয়া ভাল লাগছে। এনেকৈ চেনেল হেৰিটো ভালেই হয়, মাজে মাজে দিলে এইটো আমাৰ তাৰিখ এটাই এই পঞ্চমী তিথি বহাগ মাহৰ শুক্ল পঞ্চমী, গতিকে কৃষ্ণ পঞ্চমী কৰে এই তিথি, বেলেগ একো নাই। সেইটোৱে কৰি আছোঁ এতিয়া বৰ্তমান ধৰি ধৰি পেলাই। কিন্তু কোনে কৈছে আমাৰ আটাহঁতেও আমি নাজানো, পিতাহঁতেও নাই কৰি আছে, আমিও কৰি আছোঁ। এটাই আগতে ময়ো চলাইছিলোঁ পূজা ভাগ, এনেহেন আছিল। এতিয়া মোৰে বয়স ধৰকচোন প্ৰায় 80, গতিকে আমি দেখাৰ পৰাই আমি এনেকৈ চলি আছোঁ, পূজা হৈ আছে। তেতিয়া আমাৰ এনেকৈ পেণ্ডেল দিব পৰা ক্ষমতা নাছিল। এই মানুহৰ ঘৰে ঘৰে এই যিটো ভোগ ভাত খাই কাপোৰ তাতে ৰান্ধিব দিয়ে গাঁৱত, তাতে খাওঁ। আমাৰ এই 6টা-7টা বাজি যায় ৰাতি। কিন্তু এনেকুৱা নাছিল। এতিয়া বৰ্তমান অলপ উন্নত হৈছে আগতকৈ, আৰু বহুত আহি আছে, হ'ব।